Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim outbreeding devices or bishoye. Outbreeding device. Outbreeding devices. Outbreeding devices mane ki? Ei concept to ami bujibole chesta korim aji class ot, okay? So tar agote ami kisuman concept amar clear thakibo lagibo. Jeneke dumb concept to. Moi prothom class tote tumalokor dumb concept to hikaisilu D U M B. কি আসলে ডাম মানে ডি মানে হল ডায়োসিয়াস প্লান্ট বিলাকৰ কথা কৈছো মানে ডায়োসিয়াস প্লান্ট বিলাকৰ কেনেকুৱা ধৰণৰ ফ্লাৱাৰ থাকে ইউনিসেক্সুৱেল ফ্লাৱাৰ থাকে হয়নে আৰু এম মানে কি আসলে এম মানে হল মনোসিয়াস প্লান্ট হয়নে মনোসিয়াস প্লান্ট আৰু মনোসিয়াস প্লান্ট বিলাকৰ কেনেকুৱা ধৰণৰ হেতৰ গাত ফ্লাৱাৰ্স বিলাক লাগি থাকে বাইসেক্সুৱেল ফ্লাৱাৰ বিলাক ওকে এতিয়া এই কনসেপ্ট কিটা আমাৰ ক্লিয়াৰ থাকিব লাগিব এটো ভিডিওত ওকে তো আগৰ যোনটো ফাৰ্স্ট মই ভিডিওটো কৰাইছিলো তোমালোকৰ ডাম কনসেপ্টটো বুজাইছিলো তাৰে কিছুমান বস্তু আজি আমাৰ লাগা হ'ব আজি ভিডিওটো বুজিবলৈ সো প্ৰথম কথা হল মই এটা ইম্পৰ্টেন্ট তোমালোকৰ কথা এটা কম ইম্পৰ্টেন্ট লাইন এটা কম যে আমি যে ফ্লাৱাৰ্স বিলাক দেখি আছো বাহিৰত যে তোমালোকৰ ম্যাক্সিমাম ফ্লাৱাৰ্স বিলাক তোমালোকে দেখা ফ্লাৱাৰিং প্লান্টস বিলাক ওকে তো majority of the flowering plants are bisexual in nature বুজি পালা নে are bisexual মানে এই প্লান্ট বিলাক জিমান বিলাক প্লান্টস আছে মই ফৰ এক্সাম্পল এডাল প্লান্ট ওকে এডাল প্লান্ট আৰু মেজৰিটি অফ দা প্লান্টস তেনেকুৱা ধৰণৰে পাবা যোনবিলাক এডাল প্লান্টস আছে ফৰ এক্সাম্পল এই প্লান্টস বিলাকৰ গাত যোনবিলাক ফ্লাৱাৰ লাগি আছে যোনবিলাক ফ্লাৱাৰ তোমাৰ লাগি আছে এই প্লান্ট বিলাকৰ গাত ওকে সো এটো এটা ফ্লাৱাৰ জিমান বিলাক ফ্লাৱাৰ্স লাগি আছে এই ফ্লাৱাৰ্স বিলাক যদি তুমি সোৱা এই ফ্লাৱাৰ্স বিলাক বাইসেক্সুৱেল ইন নেচাৰ বাইসেক্সুৱেল মানে দুইটা সেক্সুৱেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ থাকিব মানে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ এটা ফ্লাৱাৰতে পোৱা যাব সেইকাৰণে ইয়াক বাইসেক্সুৱেল বুলি কৈছে ফৰ এক্সাম্পল এটো ফ্লাৱাৰটো যদি চাও আমি ডিটেইলছত তেতিয়া আমি কি দেখিম এটো থ্যালামাস পেডিসেল এয়া পিটেলস হয়নে ষ্টেমেনো পাম আৰু আমি কি পাম ষ্টেমেন আৰু পিষ্টিল দুইটা পাম মানে ইয়াত মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰো আছে আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটো আছে সো যোনবিলাক ফ্লাৱাৰত মেল আৰু ফিমেল দুইটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ পোৱা যায় সেইবিলাক ফ্লাৱাৰক আমি কি বুলি কওঁ বাইসেক্সুৱেল ফ্লাৱাৰ বা তোমালোকৰ এনসিআৰটি এটা স্পেশাল নাম এটা দিছে হেতু হল হাৰ্মাফ্ৰডাইট ফ্লাৱাৰ ওকে আৰু মেজৰিটি অফ দা ফ্লাৱাৰিং প্লান্টস আমি যে বাহিৰত যিমান বিলাক প্লান্টস দেখি আছো দে আৰ hermaphrodite in nature they have hermaphrodite flower আৰু সেই কাৰণে এই বিলাক প্লান্ট যোন বিলাকত বাইসেক্সুৱেল ফ্লাৱাৰ থাকে সেইবিলাক প্লান্টক আমি কি বুলি কওঁ they are monoecious plant ইয়ালৈকে ক্লিয়াৰ হৈ আছে আমি এতিয়ালৈকে আউটব্ৰিডিং ডিভাইসলৈ যোৱা নাই দেই আমি কিছুমান কনসেপ্ট বেস এটা বনাই আছো আমি কি কিছু যে আমি যে বাহিৰত যদি গৈ চাও এতিয়া এই বাহিৰত যিমান বিলাক প্লান্টস আছে সেই প্লান্টস বিলাকৰ মেজৰিটি অফ দা প্লান্টছত যোনবিলাক ফ্লাৱাৰ লাগি আছে সেইবিলাক হাৰ্মাফ্ৰডাইট ফ্লাৱাৰ মানে বাইসেক্সুৱেল ফ্লাৱাৰ বুজি পাইছা নে বাইসেক্সুৱেল ফ্লাৱাৰ মানে বুজি পালা যে এটা ফ্লাৱাৰৰ ভিতৰতে মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো পাম ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো পাম ষ্টেমেনো পাম আৰু পিষ্টিলো পাম ওকে স্যার বুজি পালো এতিয়া সোয়া এই যেহেতু বাইসেক্সুৱেল ফ্লাৱাৰ ইয়াত অটোগেমি হোৱা চান্স ম্যাক্সিমাম হয় না নহয় অফ কোর্স হয় স্যার কিয় বিকজ এই এন্থাৰ বিলাকে ইয়াত পোলেন্স যে বনাব এই পোলেন্স বিলাক কে নিজৰ স্টিগমাকে ফাৰ্টিলাইজ কৰি দিব পাৰিব নাই মানে যেহেতু মেজৰিটি অফ দা ফ্লাৱাৰ আমি বাহিৰত দেখি আছো মেজৰিটি অফ দা প্লান্টস কি বাইসেক্সুৱেল ইন নেচাৰ বাইসেক্সুৱেল হোৱাৰ কাৰণে ইয়াত অটোগেমি হোৱা চান্স খুব বেছি yes or no অটোগেমি হোৱা চান্স অটোগেমি আমি শিকিছিলো না লাষ্ট ক্লাছত অটোগেমি মানে কি যে নিজৰ পোলেন্সে নিজৰ স্টিগমাতে পৰি পেলাই ফাৰ্টিলাইজ কৰি দিয়ে সেলফ পলিনেশন কৰি দিয়ে সো অটোগেমি হোৱা চান্স বহুত আৰু অটোগেমিৰ কাৰণে কি হ'ব এহতৰ সেলফ পলিনেশন হৈ যাব yes or no yes so মানে আমি বাহিৰত যিমান বিলাক ফ্লাৱাৰ দেখি আছো এটো এটা ইম্পৰ্টেন্ট ডিসএডভান্টেজ মানে আমাৰ এটো আমি ডিসএডভান্টেজ এতিয়া কথা হল এই যে অটোগেমি সেকশনটো এটো অটোগেমি যে হৈছে বুলি কৈছো অটোগেমি বা সেলফ পলিনেশন যোনটো কৰাব অটোগেমিৰ কাৰণে সেলফ পলিনেশন হ'ব হয় নহয় yes অটোগেমিৰ কাৰণে স্যাৰ সেলফ পলিনেশন হ'ব আৰু সেলফ পলিনেশনৰ এডভান্টেজও আছে ডিসএডভান্টেজও আছে
আমি এডভান্টেজ যদি চাওঁ অটোগেমিৰ যদি এডভান্টেজ চাওঁ মই কি কৈছো যে অটোগেমিৰ যদি আমি এডভান্টেজটো চাওঁ স্যাৰ এডভান্টেজ কি হ'ব যে অটোগেমি হ'বলে তোমাৰ একো পলিনেটৰছৰ দৰকাৰ নাই বাহিৰত মৌমাখি আছে নে নাই কোনোবা বায়োটিক এজেন্ট আহিবনে নাই বতাহ বলিবনে নাই পানী আছে নে নাই একো মেটাৰ নকৰে তুমি তোমাৰ ফাৰ্টিলাইজেশ্যন হোৱা টাইম আহিছে তুমি নিজৰ ফ্লাৱাৰৰ মাজতে নিজৰ ফ্লাৱাৰটোৰ ভিতৰতে নিজৰ পলেন দি নিজৰ ষ্টিগমাক পলিনেট কৰি ল'ব পাৰিবা তুমি ফাৰ্টিলাইজ কৰি ল'ব পাৰিবা একো টেনচন নাই সেইটো এটা এডভান্টেজ হয় না তুমি ইউ আৰ নট ডিপেন্ডেন্ট অন পলিনেটৰ্স নট ডিপেন্ডেন্ট অন পলিনেটৰ্স নট ডিপেন্ডেন্ট অন পলিনেটৰ্স ভাল কথা তুমি অটোগেমি কৰি পেলাই কাম কৰি থাকা কিন্তু ইয়াৰ এটা মেজৰ ডিসএডভান্টেজ আছে সো যোনবিলাক প্লান্টছে মানে মেজৰিটি অফ দা প্লান্ট যোনবিলাক বাহিৰত দেখি আছো হেহেতে অটোগেমি কৰিব পাৰে যদিও অটোগেমিৰ এটা বিৰাট ডাঙৰ ডিসএডভান্টেজ আছে দেয়াৰ ইজ এ বিগ ডিসএডভান্টেজ একো লিখো এখিনি অলপ মুছি দিও সো অটোগেমি কৰাৰ লগে লগে আমাৰ কি হ'ব অটোগেমি কৰাৰ লগে লগে দেয়াৰ ইজ এ বিগ ডিসএডভান্টেজ স্যার কি ডিসএডভান্টেজ টু ককছুন ডিসএডভান্টেজ টু হল যদি তোমাৰ রিপিটেড সেলফ পলিনেশন হৈ থাকে ইফ ইউ গো ফর রিপিটেড সেলফ পলিনেশন এটা ইম্পর্টেন্ট জেনেটিক টার্ম আছে সেটো হল ইনব্রিডিং ডিপ্রেশন বুলি এটা কনসেপ্ট আছে এই ইনব্রিডিং ডিপ্রেশন টু হৈ যাব পাৰে স্যার ইনব্রিডিং ডিপ্রেশন মানে কি এটা বুজাই দিয়ক For example, মই last class to all of সুইছিলো এই টপিকটো যে যেতিয়া এটা ফ্লাৱাৰৰ মাজতে পলিনেশন হৈ তোমাৰ কি কয় ফাৰ্টিলাইজেশন হৈ আছে সিড বনাই আছে নতুন নতুন জেনাৰেশন বনি আছে তেতিয়া কি হ'ব ফৰ এক্সাম্পল এডাল প্লান্টৰে কথা কৈছো এডাল প্লান্টত কিবা ধৰক বেমাৰ আছে কিবা ডিজিজ আছে প্লান্টডাল অটো ইমিউন ডিজিজ বা কিবা ডিজিজ আছে আও এটো বেমাৰী প্লান্টডাল সো এই বেমাৰী প্লান্টডালৰ যোনবিলাক নিজৰ ফ্লাৱাৰ আছে এহেত ফ্লাৱাৰতে যদি এহেতৰ নিজৰ ফ্লাৱাৰতে যদি সেল পলিনেশন হৈ পেলাই সিড বিলাক বনি থাকে সো যিমান বিলাক নতুন সিড বনিব হেবিলাক কালক্ৰমে জেনাৰেশন ওয়াইজ উইক হৈ গৈ থাকিব না অফ কোর্স হ'ব কাৰণ ই ক্ৰস পলিনেশন কৰিব পৰা নাই ইয়াৰ কি জেনেটিক্যালি ই ইনব্রিডিং ডিপ্রেশনত ভুগিব Yes, planter genetic pool to কমি যাব উইক হৈ যাব আৰু কি হ'ব ফাইনালি প্লান্টডাল বিলুপ্ত হোৱাৰ চান্স আছে প্লান্টডাল নাইকিয়া হৈ যোৱাৰ চান্স আছে কিন্তু এই বস্তুটো অতৰাবলে প্লান্ট বিলাকে কি প্ৰেফাৰ কৰে সেলফ পলিনেশন টু প্ৰেফাৰ নকৰে সেলফ ফাৰ্টিলাইজেশন বা ইয়াৰ অটোগেমি টু প্ৰেফাৰ নকৰে মই কি বুজাবলৈ চেষ্টা কৰি আছো মই ভালকে আকি দিও যে বিকজ অফ দিস কনসেপ্ট যে আমি যদি অটোগেমি কৰি থাকো সেলফ পলিনেশন কৰি থাকো নিজৰে মাজত সেলফ ফাৰ্টিলাইজেশন কৰি থাকো তেতিয়া আমাৰ এই ইনব্রিডিং ডিপ্রেশন টু হোৱা চান্স আছে আৰু ইনব্রিডিং ডিপ্রেশন নহবলে প্লান্ট বিলাকে কি প্ৰেফাৰ কৰে প্লান্ট বিলাকে ক্ৰস ফাৰ্টিলাইজেশন বা জেনোগেমি প্ৰেফাৰ কৰে প্লান্ট বিলাকে কি প্ৰেফাৰ কৰে হেহেতৰ ক্ৰস ফাৰ্টিলাইজেশন বা জেনোগেমি প্ৰেফাৰ কৰে বুজিলা আৰু ম্যাক্সিমাম প্লান্ট যোন বিলাক দেখি আছে হেহেতক অটোগেমি টু লাগিব না অটোগেমি নেলাগে হেহেতক ক্ৰস ফাৰ্টিলাইজেশন লাগে কিন্তু এতিয়া চোৱা হেহেতে কেনেকে অটোগেমি টু বাদ দিব কেনেকে কাৰণ ফ্লাৱাৰটো দুইটা মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ লাগি আছে লগতে হেহেতে বাদ দিবলে কেনেকনো টেকনিক উলিয়াই লৈছে কেনেকুৱা ডিভাইস কিছুমান ইউটিলাইজ কৰিছে টু এভয়েড অটোগেমি to avoid soil pollination and to encourage cross pollination হেবিলাক কও আমি outbreeding devices concept to clear হৈছে নে যে maximum of the plants মই বাৰে বাৰে ৰিপিট কৰি আছো majority of the plants আমি যে আশে পাশে দেখি আছো flowering plants বিলাক হেবিলাক হল bisexual in nature হেহেতৰ maximum flowers বিলাক কেনেকুৱা hermaphrodite টাইপৰ আৰু যিহেতু hermaphrodite অটোগেমি হোৱা চান্সটো বহুত বেছি কিন্তু অটোগেমি হলে আমাৰ বিৰাট এটা ডাঙৰ প্ৰবলেম দেখা দিয়ে হেটো হল ইনব্রিডিং ডিপ্রেশন আৰু ইনব্রিডিং ডিপ্রেশন যাতে নহক হেখানে অটোগেমিটো প্লান্ট বিলাকে প্ৰেফাৰ নকৰে আৰু কি প্ৰেফাৰ কৰে ক্ৰস পলিনেশন টু প্ৰেফাৰ কৰে আৰু এই ক্ৰস পলিনেশন কৰিবলে কিছুমান আউটব্রিডিং ডিভাইসেস প্লান্টস বিলাকে নিজৰে মাজত কিছুমান ডেভেলপ কৰে আউটব্রিডিং ডিভাইসেস কিছুমান ডেভেলপ কৰে সেই বিলাককে কম আমি আউটব্রিডিং ডিভাইসেস তো হোৱাট আৰ আউটব্রিডিং ডিভাইসেস মই যদি একদম সিম্পল ভাষাত কওঁ আউটব্রিডিং ডিভাইসেস মানে কি আউটব্রিডিং ডিভাইসেস হল এনেকুৱা কিছুমান ডিভাইসেস adopted by the plants মই একদম সিম্পল কে বুজাবলৈ চাই আছো ডিভাইসেস adopted by the plants
to avoid autogamy বা আমি autogamy মানে কি বুলি কওঁ আমি self pollination বুলি ক'ব পাৰো to avoid autogamy or self pollination and to encourage কি xenogamy হয় না to encourage xenogamy or cross pollination so সেইবিলাককে কওঁ এই যোনবিলাক ডিভাইসেস প্লান্ট বিলাকে এডপ্ট কৰে কোনবিলাক প্লান্টে এডপ্ট কৰিব লাগে যোনবিলাক নেকি মনোচিয়াস প্লান্ট যাৰ নেকি মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ নিজৰ ফ্লাৱাৰ্স বিলাকত একেলগে দেখা পোৱা যায় yes and to encourage xenogamy সেইবিলাকক আমি কি বুলি কওঁ these are outbreeding devices I hope concept to clear হৈছে এতিয়া টেকনিকলে আহা যে এই outbreeding devices বিলাকনো কেনেকুৱা ধৰণৰ হ'ব পাৰে okay now let's come to the concept main concept এটা এতিয়া চোৱা ইয়াতে বুজিম আমি একো টেনশন নাই ইয়াতে মজাকে বুজিবলৈ চেষ্টা কৰিম যে এতিয়া কেনেকুৱা ধৰণৰ ডিভাইসেস প্লান্ট বিলাকে নিজৰ বডিৰ মাজত ডেভেলপ কৰে ওকে সো বিৰাট ইন্টাৰেস্টিং দে প্লান্টস বিলাক তোমালোকে দেখা হে এনেকে বুৰ্বক নিচিনা ৰখি আছে থিয় হৈ আছে বাট এহেতৰ ভিতৰত যে কিমান টেকনিক চলি আছে কিমান বস্তু ধুনীয়া একদম বেলেগ বস্তু চলি আছে আমি ভাবিবই নোৱাৰো হনে বাহিৰৰ পৰা যেনেকে আমি লাস্ট ক্লাছত দেখিছিলো যেনেকে আমি এজেন্টস অফ পলিনেশন দেখিছিলো তে টেকনিক লগাই হেহেতে বুৰ্বক বনাই এনিমেলস বিলাকক যে হেহেতে ভাবে যে আমাৰ এইখিনি প্লান্টটো এট্ৰাক্টিভ বৰ ধুনীয়া তোমালোকৰ কাৰণে বনাইছে নহয় তোমালোকৰ কাৰণে নাই বনোৱা প্লান্টৰ নিজৰ পলিনেশন কাৰণে বনাই আছে হয়নে নেক্টাৰ কিছুমান দিয়ে হেবিলাক তোমাক এট্ৰাক্ট কৰিবলৈ হয় কিন্তু তোমাক এট্ৰাক্ট কৰাৰ ফলত হেহেতৰো নিজৰ লাভ হৈ আছে সো এইবিলাক টেকনিক প্লান্ট বিলাকে ইউজ কৰে সো আমি আছো আউটব্ৰিডিং ডিভাইসৰ কনসেপ্টটো বুজিবলৈ চেষ্টা কৰিছো এতিয়া আউটব্ৰিডিং ডিভাইসেছত কেনেকে টেকনিক বিলাক প্লান্টে ডেভেলপ কৰে হেতু আমি বুজিবলৈ চাও देयर आर four types of outbreeding devices আমি ডিসকাস কৰিম four types of outbreeding devices we will discuss okay outbreeding devices কি first কি কম যে মই যদি ফৰ এক্সাম্পল এটো এটা বাইসেক্সুয়াল ফ্লাৱাৰ okay bisexual flower এটা মই একদম সিম্পল কে আঁকিবলৈ ট্ৰাই কৰিছো এটো স্টেমেন আৰু এটো হল পিস্টল মই কালাৰ চেঞ্জ কৰি থাকিবলৈ দিগদাৰ পাওঁ বাট কালাৰ চেঞ্জ নকৰিলে বেয়া লাগে দেখি হয়নে সো এটো পিস্টল এতিয়া চোৱা ফাৰ্স্ট ডিভাইসেস টু কি ফাৰ্স্ট টেকনিক টু কি যে টাইমিংৰ ওপৰত গুৰুত্ব দিয়ে ওকে টাইমিং ফাৰ্স্ট টু এট হল টাইমিং মানে কেনেকে টাইমিং যে pollen release time বা pollen maturation time is different to stigma receptivity time concept to বুজি পাইছা না মই কি কৈছো ফার্স্ট টেকনিক টু হল এটা টাইমিংৰ ওপৰত খেলে যে যদিও এটা বাইসেক্সুয়াল ফ্লাৱাৰ পলেন্স ৰিলিজ বিলাক যেতিয়া হ'ব ৰিলিজ হ'ব নিজৰে ফ্লাৱাৰৰ পলেন্স যেতিয়া ৰিলিজ হ'ব স্টিগমা টু ৰিসেপ্টিভিটি তেতিয়ালৈকে নানে স্টিগমা যেতিয়া ৰিসিভ কৰিব পলেন্স বিলাক তেতিয়াহে ফাৰ্টিলাইজেশন সেলফ পলিনেশন হোৱা টাইম আছে সেলফ ফাৰ্টিলাইজেশন হোৱা চান্স আছে বাট মই যদি এই স্টিগমাৰ ৰিসেপ্টিভিটিটোৱে ব্লক কৰি দিও তেতিয়া যিমান নিজৰ পলেন পৰিলেও ফাৰ্টিলাইজ হ'ব জানো পলিনেশন হ'ব জানো নহয় টেকনিকটো বুজি পাইছা না সো ফার্স্ট টু হল হেতু ইয়াৰে লগতে আৰু এটো মই বেলেগকেও ক'ব পাৰো এটো মই বেলেগকেও বস্তুটো তোমালোকক এক্সপ্লেইন কৰিব পাৰো যে স্টিগমা ৰিসেপ্টিভিটি টাইম আৰু পলেন যোনটো ৰিলিজ হেতু টাইমিংটো বদলাই দিব যেনেকে স্টিগমা ৰিসেপ্টিভিটি টাইমটো সোনকালে হৈ যাব আৰু সোনকালে হোৱা পিলত আমাৰ নিজৰ পলেন্স কিটা ৰেডি হোৱা নাই বাট বাহিৰৰ পলেন্স আহি ধুনিয়াকে পলিনেট কৰি যাব পাৰে বুইছানে কনসেপ্টটো আৰু কিন্তু নিজৰ পলেন্স বিলাক তেতিয়ালৈকে ৰেডি হোৱা নাই তেতিয়ালৈকে মেচিউৰ হোৱা নাই সো এটো এটা খেল যে টাইমিংত আমাৰ সেই আমি আউটব্রিডিং ডিভাইসেসটো এচিভ কৰিব পাৰো আউটব্রিডিং ক্ৰস পলিনেশনটো আমি এচিভ কৰিব পাৰো অটোগেমি আমি ৰখাবলৈ ট্ৰাই কৰি আছো yes so pollen আৰু stigma pollen release plus stigma receptivity timing or upon ami kheli asu next second point location buli kola sir ki location for example moi jodi kom ei stigma mane amar pistil aru staminor position to location to jodi moi change kori du je iman dhuniya ke sohoje ehetok lock hobole nidu for example moi eta aru eta flower rakhisu swa o tumalok bujabole moi
বিচাৰি আছো তোমালোকে বুজিছা নে নাই প্লিজ মোক জনাবা দেই মই এনেকে ৰেকৰ্ডেড লেকচাৰত মই একো গম নাপাওঁ তোমালোকে বুজিছা নে নাই সো আই হোপ তোমালোকে বুজি আছে ফৰ এক্সাম্পল মই যদি কওঁ ইয়াত ষ্টেমেন কিটা আছে ঠিক আছে কিন্তু মই ষ্টাইলটো লগতে নেৰাখি ইয়াত ষ্টেমেন বিলাক আছে লগতে নেৰাখি মই যোনটো পিষ্টিল আছে বা ষ্টিগমাটো আছে মই লোকেশনটো অলপ বদলাই ৰাখিছো তো ইয়াত পলেন্স বিলাক ইয়াতে পৰিব ইয়াত পৰা জেগাত ষ্টিগমাটো ওচৰত নাই লোকেশনটো মই বেলেগকে ষ্টিগমাটো বেলেগকে অলপ সাইড লগাই ফ্লাৱাৰটোত ডেভেলপ কৰাইছো বুজিছে না কথাটো লোকেশন যে ইয়াত কি কম পাও দা স্টিগমা দা মই stamen and pistil are developed at different location but or আমি কব পাৰো এটো not easily accessible to each other বুঝছে না কথাটো মই কি কৈছো যে ধুনিয়াকে ফৰ এক্সাম্পল এটো ফৰ এক্সাম্পল মই ইয়াত দেখুৱাই দিও এইকিটা ষ্টেমেন আছিলে yes এয়া ষ্টেমেন আছিলে আৰু পিষ্টিলটো যদি মই ধুনিয়াকে তলতে দি দিও তো এটো মেক শিওৰ কৰিব যে ইয়াৰ পলেন্স বিলাক ইয়াতে পৰিব বাট মই যদি ইয়াত নথৈ মই পিষ্টিলটো বেলেগ এটা সাইডত থৈ দিও হয় না মই পিষ্টিলটো বেলেগ এটা সাইডত থৈ দিছো তেতিয়া ইয়াৰ পলেন্স বিলাক ইয়াত পৰিলে ইয়াত নাই পিষ্টিলটো নাই তো কেনেকে হেডৰ ফাৰ্টিলাইজেশ্যন হ'ব সেল পলিনেশন নহব ইয়াত অফ কোৰ্স বেলেগৰ পলেন আহি পেলাই ইয়াত পৰি পেলাই তেতিয়া ক্ৰছ ফাৰ্টিলাইজেশ্যনটো প্ৰেফাৰ কৰিব yes সো এটো এটা বেলেগ টেকনিক হ'ব পাৰে প্লান্টস বিলাকৰ হয়নে যে আমাৰ সেল পলিনেশনটো এভয়েড কৰি আছে ক্ৰছ পলিনেশনটো এচিভ কৰাত হেল্প কৰিছে থাৰ্ড পইণ্টটো হ'ল জেনেটিক লেভেলত আমি খেলটো খেলিম জেনেটিক লেভেলত কেনেকৈ খেল খেলিব স্যাৰ যে সেলফ ইনকম্পেটিবিলিটি বুলি এটা কথা আছে সেলফ ইনকম্পেটিবিলিটি self incompatibility মানে কি ধ্যান দিবা very important concept সো এটো আমি ডিটেইলছত পঢ়িমে যেতিয়া পলেন পিষ্টিল ইন্টাৰেকশন পঢ়িম তেতিয়া আমি ডিটেইলছত পঢ়িম ফৰ এক্সাম্পল এটো এটা ফ্লাৱাৰ দিস ইজ দা ফ্লাৱাৰ এই ফ্লাৱাৰটোৰ এটো ফ্লাৱাৰৰ কথা পাতো এই ফ্লাৱাৰটোৰ যোনবিলাক পলেন্স আছে নিজৰ পলেন যদি হয় আৰু নিজৰ পলেনটো আহি যদি নিজৰ তাত পৰেও ধুনিয়াকে দুইটাৰ ৰিসেপ্টিভিটি ঠিকে আছে ইয়াৰো পুৰা টাইমতে ৰিসেপ্টিভিটি হৈছে ইউ পলেন মেচুৰ ঠিকে হৈছে আৰু পলেন্স বিলাক পৰিলু নিজৰ ফ্লাৱাৰ নিজৰে পলেন্স নিজৰ ষ্টিগমাত পৰিলু কিন্তু জেনেটিক্যালি ইয়াত কিছুমান এনেকুৱা জিন্স আছে আমাৰ পিষ্টিলটোত জেনেটিক্যালি এনেকুৱা কিছুমান জিন্স আছে যোনবিলাক জিন্সে এই পলেনটো জাৰ্মিনেট হ'ব নিদিয়ে যে পলেন জাৰ্মিনেশনটো কি হ'ব pollen germination to কি কৰাব stop কৰি দিব pollen germination হ'বই নিদিয়ে কিছুমান এনেকুৱা জিন্সে এফেক্ট কৰিব কিছুমান কেমিক্যাল এনেকে ৰিলিজ কৰিব যোনবিলাকে নেকি এই pollenটো যে পৰিলে নিজৰ ষ্টিগমাত ধুনিয়াকে পৰিছে আৰু ষ্টিগমাটো ৰিসেপ্টিভ অৱস্থাত আছে pollenটো মেচিউৰ বাট যদি নিজৰ pollen হয় ই চিনি লব এই পিষ্টিলটোৱে নিজৰ pollenটো চিনাক্ত হৈ ল'ব এটো জেনেটিক লেভেলত চিনাকি হৈ যায় কাৰণ নিজৰ কেমিক্যাল আৰু ইয়াৰ কেমিক্যাল একে এটা ফ্লাৱাৰে যদি নিজৰ হয় বা এডাল প্লান্টৰে নিজৰ pollens কিটা হি চিনি পাই যায় জেনেটিক লেভেলত আৰু জেনেটিক লেভেলত চিনি পোৱাৰ লগে লগে ই পলেনটোক ষ্টপ কৰি দিব ই জাৰ্মিনেটে হ'বলৈ নিদিয়ে সো এটো এটা ইম্পৰ্টেন্ট টেকনিক ইম্পৰ্টেন্ট ডিভাইস ফৰ আউটব্ৰিডিং বুজি পাইছা সো আউটব্ৰিডিং আমি জেনেটিক লেভেলটো কৰি দিও উইথ সেলফ ইনকম্পেটিবিলিটি আৰু ফোৰ্থ পইণ্ট যোনটো তোমালোকে অলৰেডি জানা ফোৰ্থ পইণ্টটো হ'ল প্ৰডাকশন অফ flowers at different plant হয়নে বেলেগ different plant development of different plant মানে dioecious plant production dioecious plant development dioecious plant মানে এতিয়া সবৰে মনত আছে নে বাৰু ডাম্ব কনসেপ্টটো চোৱাচোন আমি ডাম্ব কনসেপ্টটো শিকিছিলো আৰু এতিয়া চোৱা dioecious plant মানে কি dioecious মানে plants বিলাকে যদিও maximum plant আমাৰ monoecious but প্লান্ট বিলাকে কিছুমান ডায়োচিয়াস প্লান্ট বনায় ডায়োচিয়াস প্লান্টত কি হয় দুডাল বেলেগ প্লান্টত বেলেগ ফ্লাৱাৰ লাগে যেনেকৈ এডাল হল মেল প্লান্ট আৰু এডাল হল ফিমেল প্লান্ট সো ইয়াত অকল মেল ফ্লাৱাৰ্স বিলাক লাগি আছে ইয়েস অৰ নো সো ইয়াত অকল মেল ফ্লাৱাৰ্স বিলাক লাগি আছে যত নেকি অকল ষ্টেমেন খিনি আছে ইয়েস আৰু ইডাল ফ্লাৱাৰত ইডাল গছৰ সেম স্পেচিছৰ ইডাল গছত কি হয় ফিমেল reproductive structure to lagi ase female reproductive structure to lagi ase
ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ মানে আমাৰ পিষ্টিলটো লাগি আছে আৰু সদায় ডায়োচিয়াছ প্লান্ট যেতিয়া ডেভেলপ কৰা হয় কিছুমান স্পেচিছে এই আউটব্ৰিডিং ডিভাইচেছ কৰিবলৈ এইটো এটা টেকনিক উলিয়াই লৈছে যে আমি একেডাল প্লান্টত সেম টাইপ অফ ফ্লাৱাৰ নেৰাখোৱে আমি বেলেগ দুডাল প্লান্ট বনাম আৰু বেলেগ যেতিয়া দুডাল প্লান্ট বনাইছে ইউ জেনেটিক্যালি বেলেগ এডাল মেল প্লান্ট এডাল ফিমেল প্লান্ট যোনটো নেকি আমাৰ ক্ষেত্ৰত এনিমেলছৰ ক্ষেত্ৰত হয় মেল বেলেগ ফিমেল বেলেগ আমাৰ ক্ৰছ পলিনেশ্যন হ'বই লাগিব সো এডাল প্লান্ট বেলেগ তো কি হ'ব এহেতৰ মাজত সদায় আউটব্ৰিডিঙে হ'ব লাগিব ক্ৰছ পলিনেশ্যন হ'ব লাগিব কাৰণ ইয়াৰ পলেনটো যোনটো বনিব ইয়াৰ পলেনটো গৈ পেলাই আমাৰ বেলেগ এডাল প্লান্টৰ ফ্লাৱাৰক ফাৰ্টিলাইজ কৰিব জেনোগেমি ইয়াত হ'বই হ'ব সো ডায়োচিয়াছ প্লান্ট ডেভেলপমেন্টটো এটা টেকনিক এটা ডিভাইস যোনটোৰ কাৰণে আমি আউটব্ৰিডিংটো কৰাব পাৰো প্লান্টছ বিলাকে আউটব্ৰিডিংটো কৰাব পাৰে ওকে ইয়াৰে মাজৰ কিছুমান এটা ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম্পল দিয়া আছে ওকে সো এক্সাম্পলৰ যদি কথা পাতো আমি যদি এক্সাম্পলৰ কথা পাতো চাৰিটা বস্তু বুজি পাইছা কি এবাৰ ৰিভাইজ কৰি দিছো ফাৰ্স্ট ইজ টাইমিংৰ ওপৰত খেলে পোলেন ৰিসেপ্টিভিটি আৰু পোলেন ৰিলিজ বা পোলেন মেচুৰেশ্যন এণ্ড ষ্টিগমা ৰিসেপ্টিভিটি টাইমিং বেলেগ কৰাই দিয়ে যাতে সেল পলিনেশ্যন নহওক অটোগেমি নহওক নেক্সট লোকেশ্যন ষ্টেমেন আৰু পিষ্টিলৰ লোকেশ্যন বদলাই দিয়ে হয়নে যদিও মেচুৰেশ্যন একে টাইমতে হৈছে ৰিসেপ্টিভিটি একে যদি লোকেশ্যন কিটা খেলিমেলি কৰি থৈ দিছে তেতিয়া ধুনীয়াকে ইজিলি এক্সেসিবল নহব আৰু নিজৰ পোলেনে নিজক কি কয় ফাৰ্টিলাইজ কৰিব নোৱাৰিব অটোগেমি কৰিব নোৱাৰিব থাৰ্ড পইণ্ট জেনেটিক লেভেলত সেলফ ইনকম্পেটিবিলিটি যে নিজৰ পোলেনক সদায় চিনি পাই যাব পোলেনটো পৰাৰ লগে ষ্টিগমাত সেই ফ্লাৱাৰটোৱে জানি যাব যে এটো মোৰ নিজৰ পোলেন মই ইয়াক জাৰ্মিনেট হ'বলৈ নিদুৱে ইয়াক এতিয়াই ব্লক কৰি দিম তো জেনেটিক লেভেলত সেলফ ইনকম্পেটিবিলিটি যোনটো প্ৰসেস আছে সেই প্ৰসেসটো দি আমাৰ ক্ৰছ পলিনেশ্যন সেলফ পলিনেশ্যনটো ৰখায় আৰু ক্ৰছ পলিনেশ্যনটো প্ৰেফাৰ কৰে এনকাৰেজ ক্ৰছ পলিনেশ্যন আৰু ফৰ্থ পইণ্ট ইজ ডেভেলপমেন্ট অফ ডায়োচিয়াছ প্লান্ট যোনটো আমাৰ জেনোগেমি ইয়েস বেলেগ প্লান্ট এটো এক্সাম্পল আমাৰ কি দিছে পাপায়া ভেৰি ইম্পৰ্টেন্ট এক্সাম্পল পাপায়া এটো দিয়া আছে আৰু তোমালোকৰ যোনবিলাক মনোচিয়াছ প্লান্ট আছে ফৰ এক্সাম্পল মনোচিয়াছ প্লান্টৰ তোমালোকৰ এক্সাম্পল দিছে এক্সাম্পল কি দিছে মেজ আৰু কেষ্টাৰ মেজ এণ্ড কেষ্টাৰ এই মেজ আৰু কেষ্টাৰ মনোচিয়াছ প্লান্টৰ কেনেকুৱা ধৰণে কৈছে চোৱাচোন বুজিবা দেই মেল আৰু কেষ্টাৰ তোমালোকৰ যোনবিলাক এক্সাম্পল দিছে এটা হল মনোচিয়াছ প্লান্ট কিন্তু ইয়াৰ ফ্লাৱাৰ বিলাক কেনেকা ফ্লাৱাৰ বিলাক ফৰ এক্সাম্পল মেল প্লান্ট এটো মেল ফ্লাৱাৰ আৰু এটো হল ফিমেল ফ্লাৱাৰ মেল আৰু ফিমেল ফ্লাৱাৰ বেলেগ মেল ফ্লাৱাৰত অফ কোৰ্স ইয়াত ষ্টেমেন বিলাক আছে অকল ষ্টেমেন আছে এটো মেল ফ্লাৱাৰ ওকে মেল ফ্লাৱাৰ একেডাল প্লান্টতে আৰু ফিমেল ফ্লাৱাৰত কি আছে ফিমেল ফ্লাৱাৰত এটো ষ্টিক পিষ্টিলটো আছে সো এটো ফিমেল ফ্লাৱাৰ বাট আমি যদি চাও মেল আৰু ফিমেল ফ্লাৱাৰ যদিও বেলেগ কে আছে ইয়াৰ পৰা যদি আহি পেলাই ইয়াত পৰে তো এটো অটোগেমিয়ে হল নে নাই বাও সো মেজ আৰু কেষ্টাৰ এটা মনোচিয়াছ প্লান্ট হয় আৰু মনোচিয়াছ প্লান্ট হলে হয় যদিও ইয়াৰ যদিও বেলেগকে মেল আৰু ফিমেল ফ্লাৱাৰ্স বিলাক আছে বাট একেডাল প্লান্টতে যদি তোমাৰ পলিনেশ্যন হৈ আছে জেনেটিক্যালি ইট ইজ অটোগেমি অনলি জেনেটিক্যালি ইট ইজ সেলফ জেনেটিক্যালি ইট ইজ গিটোনোগেম মানে আমি ক'ব পাৰো এটো কি অটোগেমি বুলি নকওঁ ইয়াক আমি গিটোনোগেমি বুলি নাম এটা দিছো বাট গিটোনোগেমি হলেও এটো এটা সেলফ পলিনেশ্যনৰে এটা পাৰ্ট হয় হয়নে সো ইয়াকো আমি ৰখাব লাগিব সো মনোচিয়াছ প্লান্ট বিলাকত যাতে অটোগেমি নহয় সেলফ পলিনেশ্যন নহয় তাৰ কাৰণে প্লান্ট বিলাকে কিছুমান ডিভাইস ডেভেলপ কৰিছে যাক আমি আউটব্ৰিডিং ডিভাইসেস বুলি কৈছো এইটোৱে আছিল আজি ভিডিও আই হোপ ভিডিওটো ভাল লাগিলে কনসেপ্টটো মেইনলি বুজি পালা আৰু এক্সাম্পল বিলাক মেইন এক্সাম্পল ইয়া এটো ইম্পৰ্টেন্ট কোৱেশ্চন যে মনোচিয়াছ প্লান্টৰ এক্সাম্পল আহে যত নেকি মেল আৰু ফিমেল ফ্লাৱাৰ দুইটা প্ৰেজেন্ট থাকে বেলেগকে মেজ এণ্ড কেষ্টাৰ আৰু তোমাৰ ডায়োচিয়াছ প্লান্টৰ এক্সাম্পল যদি কয় যত নেকি ডিফাৰেন্ট ফ্লাৱাৰ্স ডেভেলপ হয় বেলেগ মেল আৰু ফিমেল ফ্লাৱাৰ বেলেগ প্লান্টত ডেভেলপ হয় হেতু কি বুলি কওঁ আমি পাপায়া এক্সাম্পল পাপায়া ডায়োচিয়াছ প্লান্ট মেট ইউ ইন দ্য নেক্সট ক্লাস বাই